গুৱাহাটীৰ বৰঙাত ৩০তম আঞ্চলিক ৰাস ক্ৰীড়া উৎসৱ ২০২৫ উদযাপন কৰা হৈছে। ৰাস মহোৎসৱ অসমৰ এক মুখ্য ধৰ্মীয় আৰু সাংস্কৃতিক উৎসৱ, যি ভগৱান শ্ৰীকৃষ্ণৰ জীৱনক আধাৰ কৰি উদযাপন কৰা হয়। এইবাৰ ৰাইজৰ সহায় সহযোগিতাত ৩০তম আঞ্চলিক ৰাস ক্ৰীড়া উৎসৱ বঙৰাত অনুষ্ঠিত কৰা হয়। এইবাৰ ৪ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ৰাস উৎসৱ অহা ১১ নৱেম্বৰলৈ চলিব। এইবাৰ ৰাসথলীত সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন ঘটনাসমূহ সুন্দৰকৈ উপস্থাপন কৰিছে। ইয়াৰ উপৰিও ৰাস কমিটিৰ তৰফৰ পৰা সুধাকণ্ঠ ভূপেন হাজৰিকা তথা হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু বাঁহীবাদক দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। চাওক গুৱাহাটীৰ বঙৰাৰ পৰা বিশ্বজিৎ চাহৰ বিশেষ প্ৰতিবেদন AIN লাইভ। কথা মই প্ৰথমতে কওঁ এনেকুৱা ধৰণৰ অনুষ্ঠান এটা গঢ়ি তুলিবলৈ অকল আমাৰ সদস্য বা আমাৰ যিখিনি মানুহ আছে সেইখিনি লাগিলেই নহ'ব। তাৰ লগত আমাক বিভিন্ন ধৰণৰ ইয়াতে মানুহে সহায় সহযোগিতা আগবঢ়াইছে, বহুতে দান বৰঙণি আগবঢ়াইছে। আমাৰ চাওক এনেকুৱা ধৰণৰ অনুষ্ঠান গঢ়ি তুলিবৰ কাৰণে কিছুমান মানুহৰ হেল্প লাগিবই, যিখিনি মানুহে এনেকুৱা ধৰণৰ অনুষ্ঠান গঢ়ি তুলিবৰ কাৰণে আমাক সাহস দিয়ে। মই এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ অসমৰ প্ৰতিখন জিলাতে বহুত ডাঙৰকৈ ৰাস হৈ আছে। ধৰক নলবাৰী হওক, পলকবাৰী হওক বা ইফালে ছয়গাঁও হওক বা আমাৰ চবতকৈ পপুলাৰ এখন হ'ল মাজুলীৰ ৰাসখন মই আগতে চাই আহিছোঁ জীৱন্ত ৰাস। সেইখন চাইও এটা বেলেগ অনুভৱ আৰু আমাৰ ইয়াতে প্ৰতিমূৰ্তিৰ দ্বাৰাৰে আমাৰ ৰাস চলি আছে। আপাৰ আছামৰ ফালে ৰাসটো অকণমান বেলেগকৈ চলে, আমাৰ লোৱাৰ আছামৰ ফালে আমাৰ মূৰ্তিৰ সেয়া হয়। মই বিচাৰোঁ যে দুটা সংস্কৃতিয়ে মিল হয় এটা নতুন কিবা এটা হওক। আমাৰ এইটো সমষ্টি পশ্চিম গুৱাহাটী সমষ্টি আছিল। তেখেত নিকা ভাৱমূৰ্তিৰ বিধায়ক সন্মানীয় শ্ৰী ৰবীন্দ্ৰ নাৰায়ণ কলিতাই প্ৰত্যেক বছৰে আমাৰ সহায় সহযোগিতা আগবঢ়ায় আৰু তেখেতৰ উপস্থিতিত অহা 11 তাৰিখে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী প্ৰায় 40-50-60 গৰাকী ছাত্ৰ ছাত্ৰীক তেখেতৰ উপস্থিতিত আমি সেইদিনা সম্বৰ্ধনা জনাম। ৩০তম বঙৰা আঞ্চলিক ৰাস ক্ৰীড়া ৪ নৱেম্বৰৰ পৰা 11 নৱেম্বৰলৈ চলিব। ৪ নৱেম্বৰত আমাৰ যজ্ঞ আৰম্ভ হৈছিল আৰু 5 তাৰিখৰ পৰা আমাৰ সম্পূৰ্ণ সাংস্কৃতিক অনুষ্ঠানবিলাক আমি ক্ৰমান্বয়ে দেখাই আছোঁ আৰু আমাৰ 11 তাৰিখে লাষ্ট শেষ। আৰু সাংস্কৃতিক অনুষ্ঠানত কি আছে? কেনেকুৱা নাম আছে? আমাৰ নাম আছে, চৈতালি নাম আছিলে আৰু ঘোষা নাম 10 তাৰিখে আছে আৰু যাত্ৰা পাৰ্টি আছে, যাত্ৰা অভিনয় আৰু নিমন্ত্ৰিত অতিথিৰ অনুষ্ঠান শিল্পীবিলাকৰ। তাৰপিছত আকৌ দ্ৰুত ইণ্টাৰনেট, দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয়, স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ঘৰলৈ।